নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মোৰ চেনেল তথা ভিডিঅ'টোলৈ। যে যোনসকল বন্ধু বান্ধৱীয়ে এডমিট কাৰ্ডসমূহ উলিয়াইছিলে DSS, FW, গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ, তেওঁলোকৰ এক্সামটো দিছিলে 27 জানুৱাৰী আৰু সেই 27 জানুৱাৰী এক্সামটো ইতিমধ্যে আপোনালোকৰ পিছুৱাই দিছে আৰু স্থগিত ৰাখিছে তথা আপোনালোকৰ ডেটটো চেঞ্জ হৈ যাব। এতিয়া আপোনালোকে এডমিট কাৰ্ডসমূহ উলিয়াইছিলে 27 জানুৱাৰী তাৰিখে এক্সাম দিবৰ কাৰণে পোষ্টকেইটা হৈছিলে কম্পিউটাৰ ফিল্ড এণ্ড ইভেলুৱেশ্যন ৱৰ্কাৰ, LE এছিষ্টেণ্ট, ফিল্ড ৱৰ্কাৰ, ছ'চিয়েল ৱৰ্কাৰ আৰু গ্ৰেড 4। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকৰ এক্সামৰ ডেটটো দিছিলে 27 জানুৱাৰী আৰু ইতিমধ্যে আপোনালোকে অলৰেডি এডমিট কাৰ্ডসমূহ উলিয়াই লৈছিলে। কিন্তু আপোনালোকৰ যিটো তেওঁলোকৰ টেকনিকেল আৰু ইনফৰ্মেশ্যন কিছুমান ইছ্যু আছে, প্ৰব্লেমৰ কাৰণে আপোনালোকৰ এক্সাম ডেটটো পিছুৱাই দিছে আৰু স্থগিত ৰাখিছে। আৰু যিটো এক্সাম ডেট নতুন সেইটো ইতিমধ্যে অফিচিয়েল ৱেবছাইটত দিয়া নাই আৰু এই নটিচটো দিয়া নাই পিছুৱাই দিয়া। যদি নটিচটো দিয়ে আপোনালোকক মই জনাই দিম, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাইডৰ বেল আইকনটো দবাই ৰাখিব, তেতিয়া আপোনালোকক মই লগালগ ইনফৰ্মেশ্যনটো দি দিম। কিন্তু আপোনালোকে এইটো কথা চিয়'ৰ যে তেওঁলোকে এক্সামৰ ডেটটো পিছুৱাই দিছে। ঠিক আছে, যদি আপোনালোকৰ অফিচিয়েল ৱেবছাইটত কিবা ইনফৰ্মেশ্যন আহে মই আপোনালোকক লগালগ জনাই দিম, কাৰণ আৰু এক্সামটো দিবৰ কাৰণে 2 দিন আছে। আৰু যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে DSSৰ ৱেবছাইটটো ভিজিট কৰি আপোনালোকে নিজেও চাই ল'ব পাৰিব। চ' ভিডিঅ'টো ইমানখিনি, যদি কিবা বুজি নাপায় মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, লগতে আপোনালোকৰ ফ্ৰেণ্ডসকলৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ এইটো এক্সামটো পিছুৱাই দিয়াটো আপোনালোকৰ 99% ৰিয়েলি হয়। ঠিক আছে, চ' এইটো এটা যোনখিনি প্ৰিপেয়াৰ কৰিছে তেওঁলোকৰ কাৰণে বেয়া খবৰ, আৰু যোনখিনি প্ৰিপেয়াৰ কৰা নাই তথা ভালকৈ পঢ়া নাই তেওঁলোকৰ কাৰণে ভাল খবৰ। এক্সামটো পিছুৱাই দিলে তেওঁলোকে পঢ়িবলৈ অলপ সুবিধা পাব। ঠিক আছে, চ' ভিডিঅ'টো ইমানখিনি, মই পিছত আকৌ আপোনালোকৰ ইনফৰ্মেশ্যনটো ভালদৰে জনাই দিম। চ' এতিয়ালৈ ইমানেই, বাই, ধন্যবাদ, জয় আই অসম।